অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আজি সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত কৰা হৈছে এই বৰ্ষৰ প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা। সমান্তৰালকৈ নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহযোগত নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত আজি অনুষ্ঠিত কৰা হয় এই পৰীক্ষা। নাজিৰাৰ বিভিন্ন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ৪ৰ্থ আৰু ৫ম শ্ৰেণীৰ সৰ্বমুঠ ২৮৪ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হয়। শ্ৰদ্ধাৰ অভিভাৱকসকল, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, সৰ্বপ্ৰথমে আপোনালোক সদৌজনকে নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। আজি আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আৰু নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহযোগত প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা ২০২৫ আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু আজি আমাৰ এই পৰীক্ষা কেন্দ্ৰটিৰ দুৱাৰ মুকলি কৰিব খেলুৱা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মহোদয়। তেখেত হৈছে শ্ৰীমতী ৰেখামণি বৰা বাইদেউ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি বাইদেউ আহি আমাৰ মাজত উপস্থিত হৈছেহি। আমি বাইদেউক স্বাগতম জনাইছোঁ আৰু আমি অভিভাৱকসকলক অনুৰোধ জনাইছোঁ যাতে আপোনালোকৰ সন্তানক আমি সুন্দৰভাৱে পৰীক্ষা গৃহত প্ৰৱেশ কৰোৱাম। আমাৰ সুব্যৱস্থা কৰি থোৱা আছে, আমাৰ চিট মতে বহিব। গতিকে আপোনালোকে অভিভাৱকসকল আমাৰ গেটৰ ভিতৰলৈ নাযাব। আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ ২০২১ চনৰ পৰা আমাৰ বৃত্তি পৰীক্ষা মাননীয় মুখ্যমন্ত্ৰী বিশেষ বৃত্তি পৰীক্ষা অনুষ্ঠিত হোৱা নাই, কিন্তু আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰে সিদ্ধান্ত গ্ৰহণ কৰি প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা ২০২৫ আয়োজন কৰিছোঁ। আজি সমগ্ৰ অসমতে ১৮,০০০তকৈ অধিক ছাত্ৰ ছাত্ৰী আজি এই পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু ৪ৰ্থ আৰু ৫ম শ্ৰেণীৰ মাজত এই প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা আয়োজন কৰা হৈছে। আমি নাজিৰায়ো ইয়াত সহযোগিতা আগবঢ়াইছোঁ। আমাৰ নাজিৰাত আজি নাজিৰা উচ্চতৰ বালিকা বিদ্যালয় সৰ্বমুঠ ২৮৪জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছে আৰু অতিকে ভাল লাগিছে। অভিভাৱকসকলে খুব সুন্দৰভাৱে নিজৰ সন্তানক আগবঢ়াই দিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ বহিবৰ কাৰণে, পৰীক্ষা দিবৰ কাৰণে আমি সন্মিলনীয়ে সুব্যৱস্থা গ্ৰহণ কৰি দিছোঁ আৰু এটা ভাল পৰ্যায়ত এতিয়া পৰীক্ষা আমাৰ হৈ আছে। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।